ট্ৰেডিং কেলেংকাৰীত জড়িত একাধিক কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ নেতা শীৰ্ষ পদবীত থকা এজন যুৱ কংগ্ৰেছৰ নেতৃত্বত কৰিমগঞ্জত 400 কোটি টকাৰ ট্ৰেডিং কেলেংকাৰী সংঘটিত হৈছে। মহম্মদ সাকিব নামৰ এই যুৱ কংগ্ৰেছীটোৰ নেতৃত্বত সংঘটিত হৈছে ভয়াৱহ বিত্তীয় জালিয়াতি। ইতিমধ্যে পলাইছে মহম্মদ সাকিবৰ লগত পলাতক অৱস্থাত আছে কেইবাটাও কংগ্ৰেছ নেতা। এই কংগ্ৰেছ নেতাসকলকো আৰক্ষীয়ে বিচাৰি থকাৰ লগতে তদন্তৰ আঁতৰাই অনাৰ প্ৰচুৰ সম্ভাৱনা আছে। ট্ৰেডিং কেলেংকাৰীত জড়িত একাধিক কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ নেতা শীৰ্ষ পদবীত থকা এজন যুৱ কংগ্ৰেছৰ নেতৃত্বত কৰিমগঞ্জত 400 কোটি টকাৰ ট্ৰেডিং কেলেংকাৰী সংঘটিত হৈছে। মহম্মদ সাকিব নামৰ যুৱ কংগ্ৰেছৰ পদবীধাৰী এই নেতাৰ নেতৃত্বত সংঘটিত হৈছে ভয়াৱহ বিত্তীয় কেলেংকাৰী। ইতিমধ্যে পলাইছে মহম্মদ সাকিবৰ লগত পলাতক অৱস্থাত আছে কেইবাটাও কংগ্ৰেছ নেতা। এই কংগ্ৰেছ নেতা কেইজনকো আৰক্ষীয়ে বিচাৰি থকাৰ লগতে তদন্তৰ আঁতৰাই অনাৰ প্ৰচুৰ সম্ভাৱনা আছে।